টিপা নকৰো তাৰমানে এতিয়া মই শিক্ষক মোৰ শিক্ষকৰ ডিউটিটো কৰাৰ উপৰিও মই যদি সামাজিক দায়বদ্ধ ব্যক্তি হিচাপে সমাজৰ ভালৰ কাৰণে কিবা যদি আমাৰ কৰাৰ এটা ইচ্ছা শক্তি থাকে মানে নহয় গণতান্ত্ৰিক পদ্ধতিৰে সেইটোতো কোনো আপত্তি নাই গতিকে মই বেংগলী হিন্দু মানুহখিনিৰ কিছুমান সমস্যা আছে স্পেচিয়েলি মানে ডিটেনশ্যন কেম্পত ভৰাই থোৱা ডিপুটাৰৰ সমস্যা আমাৰ পূৰ্বপুৰুষসকল গ্ৰেটাৰ বেংগলৰ পৰা অহা মোৰো পূৰ্বপুৰুষ গ্ৰেটাৰ বেংগলৰ পৰা মোৰ দেউতাও টিচাৰ আছে ৰিটায়াৰ হ'ল মই শিক্ষকতা কৰি আছো মই ইউনিভাৰ্চিটি পঢ়া অৱস্থাত মোৰ এপইণ্টমেণ্ট হ'ল গতিকে মই সেইকাৰণে যথেষ্ট মানে মই সন্মান কৰোঁ মোৰ প্ৰফেশ্যনটো আৰু মই চেষ্টা কৰোঁ যাতে যিমানখিনি পাৰোঁ মই মোৰ প্ৰফেশ্যনটো মেইনটেইন কৰোঁ গতিকে তাত যদি আপোনালোকে কিবা পাইছে মোক প্ৰশ্ন সুধিব পাৰে যোৱাকালি যিটো মানে হেৰি হ'ল গতিকে মই এজ এ এডভাইজাৰ হিচাপে সংগঠনটোক মই এডভাইচ দিওঁ এজন এডভাইজাৰ হিচাপে তেওঁলোকে মোক ৰাখিছে মই সন্মতি প্ৰকাশ কৰিছোঁ আৰু এজন এডভাইজাৰ হিচাপে যিখিনি সন্মতি মোৰ পৰা লয় সেইখিনি মই এতিয়া মোৰ এডভাইজাৰ হিচাপে মই দিবলগীয়া কথাখিনি তেওঁলোকে মানিব সেইটোও কথা নহয় গতিকে সেই হিচাপে মানে মই সংগঠনটোৰ লগত জড়িত আছো মই ভাল পাওঁ তাত যদি কিবা আইনগত বিধি পথালি আছে সেইটো মই নাজানো যদি আছে আপোনালোকে কৈ দিয়ক যোৱাকালি যিটো বন্ধ 30 নৱেম্বৰ নহয় 3 নৱেম্বৰ 3 ডিচেম্বৰত কি সমস্যাৰ কাৰণে দিয়া হৈছে দাবী কি ডিটেনশ্যন কেম্পত যিবোৰ মানুহ আছে সিহঁতক মানে উলিয়াই দিবলৈ গভৰ্ণমেণ্টে এটা ব্যৱস্থা কৰিবলৈ কাৰণ ৰাজস্থান পাঞ্জাৱ আৰু হেৰি গুজৰাটৰ হিন্দু মানুহখিনি শিখ মানুহখিনি যদি পাকিস্তানৰ পৰা আজিও আহে তেওঁলোকক বিদেশী হিচাপে গণ্য কৰা নহয় গতিকে একে গ্ৰাউণ্ডত আজি গ্ৰেটাৰ বেংগলৰ পৰা বাংলাদেশৰ পৰা পাকিস্তানৰ পৰা হিন্দু বেংগলীখিনি আহিছে গতিকে তেওঁলোকক সেই ন্যায্য দাবীটো দিব লাগে বুলি আমি গভৰ্ণমেণ্টৰ ওচৰত দাবী উত্থাপন কৰিছো আৰু এই দাবীটো অকল আমাৰেই নহয় বহুতৰে সমগ্ৰ বুদ্ধিজীৱী মানুহখিনি এই দাবীটোক নৈতিক এটা সমৰ্থন আগবঢ়াইছে সেই হিচাপে আমি জাতীয় সংগঠন হিচাপে যিহেতু স্পেচিয়েলি এই বস্তুটো কোনেও মাত মাতা নাই কিমান ঘণ্টীয়া বন্ধ দিছে 12 ঘণ্টীয়া তাত মানে বিদ্যালয় স্বাস্থ্য বাতৰি কাকত গাখীৰ ইত্যাদি যিবোৰ অত্যাৱশ্যকীয় মানে হেৰি একো ৰেহাই দিয়া হৈছে যাতে এইবোৰ বস্তুত কোনো মানে ক্ষতি নহয় মই এজন শিক্ষক হিচাপে মোৰো এটা দায়িত্ববোধ আছে আমাৰ স্কুলতো পৰীক্ষা চলিব গতিকে সংগঠনে এইটো আগবঢ়াইছে বাকী সভাপতিয়ে প্ৰেছমিটত কৈছে কি ক'ব লাগে সভাপতিৰ নাম কি সাধন বৈশ্য আৰু সম্পাদক ৰাজকুমাৰ বিশ্বাস আজি নিউজ পেপাৰত আহিছে টিভিতো দেখুৱাইছে কালি ঠিক আছে বিচাৰিছে অফিচৰ পৰা আমি আৰু কি কৰিম আৰু ঠিক আছে